মই যেতিয়া পালমিস্ত্ৰী কোৰ্চ শিকি আছিলোঁ তাত মই পাইছিলোঁ যে টাইপ অফ হেণ্ডছ 4 টাইপ অফ হেণ্ডছ থাকে আৰু মোৰ ওচৰত এখন বহুত পুৰণা কিতাপ এখন আছিলে সেইখন কিতাপত 7 টাইপছ অফ হেণ্ড দিয়া আছে মই য'ত শিকিছিলোঁ তাত ভুল শিকালে কিতাপখনত ভুলকৈ লিখা আছে একচুৱেলি কি হয় যিকোনো ফিল্ডত আমি যেতিয়া কিবা শিকোঁ য'তেই নিশিকোঁ কিয় চবৰে ওচৰত হয়তো কিছুমান লিমিটেড ইনফৰমেশ্যন লিমিটেড নলেজ থাকিব পাৰে আৰু শিকাৰ কোনো ধৰণৰ লিমিটেশ্যন থাকিব নালাগে মোৰ নিচিনা হয়তো আপুনি নিউমাৰলজি শিকি আছে এষ্ট্ৰলজি শিকি আছে ৰেকি শিকি আছে কাৰোবাৰ ওচৰত শিকিছে এতিয়া তেখেতৰ ওচৰত যিমানখিনি নলেজ আছে তেখেতৰ ওচৰত যিমান ইনফৰমেশ্যন আছে সিমানখিনি আমাৰ লগত শ্বেয়াৰ কৰে আৰু সেয়া কাৰেক্টো থাকে কিন্তু যদি আমি এটা হেবিট বনাই ৰাখোঁ যে আমি কিতাপ যদি এক্সট্ৰাকৈ পঢ়োঁ কিছুমান ভিডিঅ' যদি এক্সট্ৰাকৈ আমি চাওঁ এতিয়া আমি সেই বস্তুটো জাজ কৰিব নালাগে যে তাত দিয়া ইনফৰমেশ্যনছবোৰ নলেজবোৰ কাৰেক্ট নে ৰং জাষ্ট ইনফৰমেশ্যন আপুনি লৈ থাকক লোৱাৰ পিছত আপুনি নিজে এনালাইচিছ কৰিব পৰা হ'ব যে তাত দিয়া ইনফৰমেশ্যনটো কিমান দূৰ কাৰেক্ট বা কিমান দূৰ ৰং সেই এক্সপিৰিয়েঞ্চটোৱে মেটাৰ কৰে লাইফত যিকোনো বস্তু এতিয়া আপুনি হয়তো বেকিঙত আছে কুকিঙত আছে বা বেলেগ ফিল্ডত আছে যিমান পাৰে নলেজ আপোনালোকে গেইন কৰি থাকক যিমান পাৰে এক্সপ্ল'ৰ কৰক যিমান পাৰে আপোনালোকে কিতাপ পঢ়ক ভিডিঅ' চাওক আৰু যিমান আপোনাৰ নলেজ বাঢ়িব সিমানে আপোনাৰ এক্সপিৰিয়েঞ্চো বাঢ়িব তো এইটো ফিল্ডত আছে বা বেলেগ ফিল্ডতে আছে মুঠতে নলেজ গেইন কৰি থাকক নিজকে এক্সপাণ্ড কৰি থাকক